বন্ধুসকল, আপোনালোকৰ ফেচবুক পেজত বা ফেচবুকত আপোনালোকৰ ভিডিঅ'ত যদি কিবা ইছ্যু লাগি আছে, যদি কপিৰাইট আছে, আপোনালোকে কেনেকৈ জানিব তাকে মই আপোনালোকক দেখুৱাই দিওঁ। তাৰ কাৰণে মোৰ স্ক্ৰীন ৰেকৰ্ডাৰটো মই ওপৰত লগাই দিছোঁ, আপোনালোকে চাই লওক। স্ক্ৰীন ৰেকৰ্ডাৰ ইয়াতে আপোনালোকে প্ৰথমতে ফেচবুকৰ মেইন এপছটোলৈ যাব। এপছটোলৈ যোৱাৰ পিছতে আপোনালোকে এই ওপৰত যিটো আপোনালোকৰ ফটোখন দেখিছে, এই তিনিটা ডটত আপোনালোকে টাচ কৰি দিব। ইয়াৰ পিছত আপোনালোকে তললৈ আহি পেলাই চাব, এইটো হেল্থ এণ্ড ছাপোৰ্টত যাব। হেল্থ এণ্ড ছাপোৰ্টলৈ যোৱাৰ পিছত লগে লগে আপোনালোকে তলত দেখা পাব এই 3 নম্বৰটো, এইটো দেখা পাব। এইটোত আপোনালোকে টাচ কৰিব একাউণ্ট ষ্টেটাছ, ইয়াতে টাচ কৰিব। একাউণ্ট ষ্টেটাছত টাচ কৰাৰ লগে লগে আপোনালোকৰ প্ৰফাইলছ বা পেজৰ ডিটেইলছটো ইয়াতে দেখা পাব। এইটো যে দেখিছে মোৰ নিজা প্ৰফাইলছ হয়, ইয়াতে দীপমণি কলিতা বুলি আছে, এইটো দেখিছেনে গ্ৰীণ হৈ আছে। আৰু তলত যে দেখিছে এইটো মোৰ পেজ হয় নৱদ্বীপ অসম, এই দুইটাই মোৰ গ্ৰীণ হৈ আছে। আৰু তলৰ পেজটো লিখা আছে পেজ হেজ ন' ইছ্যু। ইয়াতে যদি কিবা আপোনালোকৰ থাকিলে হয়, যদি ভিডিঅ'ৰ কিবা কপিৰাইট থাকিলেহেঁতেন বা যদি পেজ বা প্ৰফাইলছত যদি কিবা ইছ্যু থাকিলেহেঁতেন, ইয়াতে আপোনালোকক শ্ব' কৰিলে হয়। গতিকে আপোনালোকে এইটো বস্তু ছেভ কৰি ল'ব। আৰু এইটো বস্তু যদি আপোনালোকৰ ঠিকে আছে, তেতিয়াহ'লে আপোনালোকৰ সকলোখিনি ঠিকে আছে, চিন্তা কৰিব নালাগে, আপোনালোকে আৰ্নিং কৰিব পাৰিব। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ।